আন্টি আছে ওচৰতে আমাৰ ওচৰতে আন্টি লাজ কৰি আছে দেই ঠিক আছে আমাৰ ভাইটো আছে ভাইটোৰ লগত ফ্ৰেণ্ডশ্বিপ আছে তো এইটো নিমিতে ঠিক আছে এতিয়া আমি নগাৰ ঘৰত বৰদিন খাবলৈ গৈ আছো খ্ৰীষ্টমাছৰ উপলক্ষে ঠিক আছে গতিকে এখন গাড়ী লৈ যাম পাহাৰত মানে যিহেতু যাবৰ কাৰণে সুবিধা এখন গাড়ী দি সৰু গাড়ী যাব নোৱাৰি বলক আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম চাওক আমি গোটেইকেইটা ভাই ককাই তিনিটা আমি এইটো ভতিজা এইটো ভাই আৰু গোটেইকেইটা যাবলৈ ওলাইছোঁ নগা পাহাৰলৈ এভৰিৱান আজি ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ খ্ৰীষ্টমাছৰ ব্লগ হ'ব আৰু যি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু চাওক আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ ৰাস্তাটো অলপ মাজে মাজে অলপ বেয়া আছে এইটো মানে শিঙিবিললৈ যোৱা ৰাস্তা হয় গেলেকীৰ পৰা যিটো শিঙিবিল যায় সেইটো ৰাস্তাত গৈ আছোঁ আৰু এই পাহাৰটো চাওক দেখুৱাই আছোঁ এই পাহাৰটোলৈ যাম আমি এইটো পাহাৰটো দেখিছে নহয় সেই পাহাৰটোলৈ যাম ঠিক আছে বলক আপোনালোকেও চাই থাকিব ঘন জংঘল তাৰ মাজেদি আমি গৈ আছোঁ আৰু আমি যেতিয়া নাগালেণ্ডলৈ গৈ আছোঁ এতিয়া আপোনালোকক এতিয়াৰ পৰা আৰু নাগামিছত কথা পাতিম ঠিক আছে আৰু আজি আপোনালোকৰ লগত একদম মানে হোৱাই নোহোৱাই মানে নাগামিজ পাৰিম ঠিক আছে এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ হ'ব এতিয়া যিটো বস্তিত যাই আছে নাগালেণ্ডা বস্তিটোৰ নাম আছে নামচাং নামচাং আছে না নামচাং নামচাং বস্তিত যাই আছে এইটো গেলেকীৰ পৰা এইটো শিঙিবিল পাৰ হৈ কিনে এইটো পাহাৰটো পায় এইটো নামচাং বস্তিত যাই আছে আৰু তাত যাই কিনে আৰু কি কি চাব চব দেখাবলৈ চেষ্টা কৰিব দেই আৰু ফাইনেলি আমি একচুৱেলি মই আগতে অকণমান ভুলকৈ ক'লোঁ নামচাং নহয় নচাং বস্তি নচাং বস্তি ইয়াতে ডাঙৰ গাঁও এখন আছে নাগা গাঁও এখন আমি আৰু ইয়াতে আহি পালোঁ ফাইনেলি আৰু বস্তিটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু য'ত মানে তেওঁলোকৰ চাৰ্চ আছে চাৰ্চত তেওঁলোকে ৰাতিপুৱা 10টা বজাৰ পৰা প্ৰাৰ্থনা কৰিছিলে 12টালৈকে আৰু তাতে খানা চানা হৈছে গতিকে চাৰ্চটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যি এটা গাঁও আছে সেই গাঁওখন আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে দাদা মেৰি খ্ৰীষ্টমাছ এইটো মই লগা ইউটিউব চেনেলতে আপোনালোকক ৱেলকাম জনাইছে দেই এইটো ঠিক আছে তো আপুনি লগা আজি এইটো চাবলৈ আহিছে মই অকণমান ইয়াতে বস্তিতে মই কাজিৰঙাৰ পৰা আহিছে কাজিৰঙা নেশ্যনেল পাৰ্ক আছে না তাৰ নজদিকতে ঘৰ আছে চামনেতে আপোনাৰ লগা কি নাম আছে ইমান আচ্ছা তো চাৰ্চতে ৰাতিপুৱা আপুনি প্ৰে কিমান টাইম পৰা কৰিছে প্ৰেটো 6 বাজিৰ পৰা 6 বাজিৰ পৰা 10 বাজে 12 বজালৈকে না 12 মানে 12 AM লৈকে কৰিছে তাৰপিছত চাৰ্চত খানা চানা হৈছে না ভালপৰা ঠিক আছে তো আপুনি কাৰণ থেংকছ জনাইছে ঠিক আছে ভালপৰা ফূৰ্তি কৰিবি এনজয় কৰিবি আমি আহিছোঁ ওচৰ চুবুৰীয়া অসমৰ পৰা আহিছোঁ আৰু এয়া আমাৰ নাগালেণ্ড আমাৰ যিটো ওচৰত যিটো আছে মানুহ আমি মৰম চেনেহ যিটো মিলা প্ৰীতি যিটো এনাজৰী যিটো আমি মানে ওচৰৰ মানে ৰাজ্যৰ লগত যিটো আমি মানে সম্পৰ্ক আমাৰ সেই সম্পৰ্ক হাতত ৰাখিবৰ কাৰণে এয়া আমাৰ মিলা প্ৰীতি ঠিক আছে এইটো তেওঁলোকৰ কিটচেন আৰু কিটচেনটো সদায় এক্সট্ৰাকৈ থাকে কিটচেনটো নগা মানুহবিলাকৰ সদায় এক্সট্ৰাকৈ থাকে চাওক এইটো তেওঁলোকৰ থকা ঘৰ
তেওঁলোকৰ পাকঘৰটো অকণমান দেখুৱাই দিছোঁ দেই, নাগা মানুহৰ পাকঘৰবোৰ কেনেকৈ থাকে চাওক, ঠিক আছে। আৰু এইবোৰ ইয়াতে মাংস ইয়াতে দিয়ে, জুই ইয়াতে বনাই চাওক, চাহ ভাত এনেকৈ বনাই চাওক, ঠিক আছে। আৰু ইয়াতে মাংস শুকুৱাই, ইয়াতে গাহৰি মাংস, গৰু মাংস এইবিলাক কেনেকৈ শুকুৱাই তেওঁলোকে চাওক ধুনীয়াকৈ, ঠিক আছে। চাওক এয়া গোটেইবোৰ আমাৰ ঘৰৰে, গোটেইখিনি আহিছিলোঁ একেলগে গাড়ীত, আৰু এয়া চাহ খাই ওলাই গৈ আছোঁ। কিছুমান বহুত ধনী মানুহ আছে আৰু কিছুমান বহুত দুখীয়া মানুহ আছে, ঠিক আছে। নগাৰ ভিতৰত বাঁহৰ ঘৰবোৰ দুখীয়া মানুহ, আৰু এইবোৰ চব পকা ঘৰ বনাইছে। এইবোৰ চাকৰি তাকৰি কৰে চাগে, ভাল ব্যৱসায় বা তেনেকুৱা কয়লা চয়লা থাকিব পাৰে, কয়লা কাৰবাৰ কৰা মানুহবিলাক এনেকুৱা ধুনীয়াকৈ বনায়। কৰদৈ কপৌজনী আছে, চাওকচোন কি ধুনীয়াকৈ ৰাখিছে চব কপৌজনী। এতিয়া ভিতৰলৈ সোমাই যাওঁ, ঠিক আছে। আমি ভিতৰলৈ সোমাই আহিছোঁ। আৰু দাদা এজন আছে, প্ৰেজিডেণ্ট মানুহ। আচ্ছা দাদা, ঠিক আছে, ভাল আছে। অঁ দাদা গাটো বেয়া অলপ, সেইকাৰণে বেমাৰ। ভাল আছে ন? ঠিক আছে। আমাৰ মামা লগা পিতেক আছে, তেখেতৰ গাটো বেয়া আৰু এতিয়া বয়স হৈছে, গতিকে আৰু এটা সময়ত আমাৰো সেই অৱস্থাই হ'ব নহয় জানো বয়স হ'লে। গতিকে কি নাম আছে কবি, কি নাম আছে? হা মৰম লগা নাম ন? এইবোৰ ঘৰ কাঠৰ ঘৰ, এইবোৰ দেখিছে কিমান পুৰণা ঘৰ এইবিলাক। এতিয়া গজাল মাৰিবলৈ দিগদাৰ আছে। আৰু তলটো চাওক, ৰ'ব মই আপোনালোকৰ তলটো দেখুৱাই দিম চাওক। এই চাংঘৰ আছে, গতিকে আমি চাংঘৰত আহিছোঁ চাওক, কি ধুনীয়া লাগিছে। আৰু এইবোৰ ঘৰ মানে গৰমৰ দিনত ঠাণ্ডা আৰু ঠাণ্ডা দিনত গৰম অনুভৱ হয়। দেখিছোঁ চাওক, সেইটো দেখিছে, সেইটো চাওক, গোটেইটো কাঠ মৰা আছে, সুন্দৰকৈ কাঠ মাৰি থৈছে, দেখুৱাইছোঁ চাওক। ৱালত চাওক কি সুন্দৰকৈ ভগৱানৰ বাণী তেওঁলোকে লিখি দিছে, চাওক ধুনীয়াকৈ লিখিছে। আৰু এয়া হৈছে নচাং বস্তিৰ চাৰ্চ। এই বস্তিটোৰ ইয়াতে প্ৰে কৰে, এইটো চাৰ্চতে কৰে, ঠিক আছে। মই অলপ আপোনালোকৰ ভিতৰখন অলপ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ চাওক। আৰু আমি চাৰ্চত সোমাই আহিছোঁ ভিতৰলৈ। এয়া হৈছে নাগালেণ্ড নপানী বস্তিৰ চাৰ্চ। ইয়াত সকলোৱে আহি পেলাই প্ৰে কৰে। ইয়াতে বাইবেলটো তাৰ পৰা পঢ়ি দিয়ে আৰু তেওঁবিলাকে ইয়াত বহি পেলাই এইডোখৰত শুনি থাকে, ঠিক আছে। আমি চাৰ্চৰ ওপৰলৈ গৈ আছোঁ, মানে চাৰ্চটো 2 মহলা আছে, গতিকে তলৰ মহলাত আছিলোঁ, এতিয়া ওপৰ মহলালৈ গৈ আছোঁ। কি নাম আছে? What is your name? My name is Bhavan. আৰু তোমাৰ কি নাম আছে? What is your name?
কবি হা অজয় আচ্ছা এইটো ইউটিউব চেনেল আছে হা ঠিক আছে কোন ক্লাছতে পঢ়িছে কোন ক্লাছ 6 আৰু তুমি 7 থেংক ইউ আৰু এতিয়া ওপৰত গৈ আছোঁ গোটেই পাহাৰটো চাওক এইবোৰ দেখিছে সেয়া কয়লা সেইবোৰ যে বগা বগা ঠিক আছে সেইবোৰ মানে কয়লা কাটি আছে কয়লা উলিয়াইছে সেইবিলাকত অঁ এতিয়া চাওকচোন ওপৰতো দেখুৱাইছোঁ চাওক একেবাৰে ওপৰত আহিলোঁ ঘৰবোৰ আমি যে উঠি আহিছিলোঁ এতিয়া সেই ঘৰবোৰ চাওক ঠিক আছে অঁ এইটো নামচাং আৰু এইটো কংগন অঁ আচ্ছা অঁ সেইফালে শিমলুগুৰি এইফালে গেলেকী আৰু আগলৈ আছে একদম নাগিনীমৰা বহুত ওপৰত আছোঁ আমি বহুত ওপৰত আছোঁ মুঠতে চাওকচোন আমি বোলে একদম সেই তাৰ পৰা এনেকৈ উঠি আহিছোঁ চাওক বহুত দূৰত মই জুম কৰি দেখুৱাইছোঁ চাওক দেখিছে এইবোৰ হোৱাইট বগা বগা দেখি আছে আমি তাৰ পৰা তেনেকৈ উঠি আহিছোঁ এইফালেদি আমি উঠি আহিছোঁ এনেকৈ চাওক কিমান ওপৰত আছোঁ চিন্তা কৰক এইটো আগত বেটেলিয়ান কেম্প আছে আৰু এতিয়া চাৰ্চৰ পৰা ফাইনেলি ওলাই আহিলোঁ চাৰ্চৰ ভিতৰখন চালোঁ বহুত ভাল লাগিলে একেবাৰে ওপৰত উঠিলোঁ এয়া চাওক একেবাৰে ওপৰত উঠিছোঁ তাৰপৰাও দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে বহুত ভাল লাগিলে ভিতৰখন আৰু এতিয়া প্ৰথমতে যি ঘৰ মানুহ ঘৰত আহিছিলোঁ সেই মানুহ ঘৰলৈ যাম আৰু তাত কিছুমান কথা তেওঁবিলাকৰ লগত আলোচনা কৰিম শ্বেয়াৰ কৰিম আপোনালোকক বলক তাৰপৰা এই চাৰ্চৰ সন্মুখতে এটা ঘৰ আছে এয়া চাওক এইটো ৰাস্তা আমি সেই মানুহ ঘৰত বহিছিলোঁ প্ৰথমতে গৈ পেলাই এতিয়া এইটো ঘৰত গৈ আছোঁ আৰু হেপী মেৰি খ্ৰীষ্টমাছ থেংক ইউ এইটো ইউটিউব চেনেল আছে তাতে লৈছোঁ দেই এয়া দেখুৱাইছোঁ চাওক কিমান ওপৰত আছে আৰু মই এয়া ভিতৰলৈ সোমাই আহিছোঁ এয়া কি সুন্দৰ ঘৰ চাওক এয়া গৰম আৰু ঠাণ্ডা বুলিবলৈ একো নাই একদম সুন্দৰ এটা পৰিৱেশ এইটো কিটচেনটো চাওক বৰ ধুনীয়াকৈ তেওঁবিলাকে সজাইছে কি ধুনীয়াকৈ সজাইছে কিটচেন ঠিক আছে এয়া আণ্টি কি বনাইছে আজি কি বনাইছে গাহৰি দানা বনাইছে আজিতো খ্ৰীষ্টমাছ আছে মেৰি খ্ৰীষ্টমাছ আছে তাতে আপুনি গাহৰি দানা গাহৰিক মানে আজি বিহু খুৱাব ন এইটো কথা আণ্টিক সুধিলোঁ কি বনাইছে এতিয়া গাহৰি দানা বনাই আছে সেইকাৰণে ক'লে যে গাহৰি দানা বনাই আছোঁ মই কৈছোঁ মেৰি খ্ৰীষ্টমাছৰ কাৰণে গাহৰিকো বিহু খুৱাব তাৰমানে বুজিলে এয়া গোটেই পৰিৱেশটো পাকঘৰ পৰিৱেশটো মই অলপ দেখুৱাইছোঁ চব কি ধুনীয়াকৈ আৰু তেওঁলোকে ভাতবোৰ এনেকৈ বনাই চব গতিকে মানে গেছতকৈ জুইৰ বনোৱা ভাত বহুত টেষ্টি আছে আৰু হেল্থৰ কাৰণে বহুত ভাল মানে হাইজেনিক যিটো এনাৰ্জি সেইটো মানে পোৱা যায় মানে জুইৰ পৰা ভাতটো বনালে ঠিক আছে গতিকে তেওঁলোকে প্ৰায় জুই ইউজ কৰে যিহেতু কাঠ বা খৰিৰ অভাৱ নহয় গোটেই পাহাৰত গোটেই ভৰ্তি আছে প্ৰথমতে আমি এইটো ঘৰলৈ আহিছিলোঁ এইটো ঘৰলৈ দাদাৰ নামটো কি আছে আপোনাৰ কি নাম আছে চিঙুৱা কি টাইটেল চিঙুৱাই নাম আছে না আচ্ছা আচ্ছা মানে আও আছে চেমা আছে কি আছে ফোম জাতি নগা মানুহ আছে বুজিছে গতিকে সেয়া তেওঁলোকে ফোম লিখে বহুত টাইটেল আছে আৰু নামবোৰ কিন্তু আপোনালোকে ক'ব নোৱাৰে মনত ৰাখিব নোৱাৰে নামবিলাক চিংবা শুনিলে নামবোৰ গতিকে এই ঘৰটোত আহিলোঁ আৰু দাদা মানে আমাৰ এই ভাইটিৰ লগত মোৰ ইহঁতৰ লগত মানে মোৰ এই ভতিজাহঁতৰ লগত খুব ফ্ৰেণ্ডশ্বিপ আছে আৰু সেইকাৰণে আজি মাতিছিলে আহিলোঁ প্ৰথম আমি এইটো ঘৰতে সোমাইছোঁ আহি পেলাই আৰু ইয়াৰ পৰা এতিয়া বস্তিৰ বেলেগ ঘৰত গৈ আহিলোঁ আকৌ ফাইনেলি ইয়াত আহিলোঁ এতিয়া ইয়াৰ পৰা আমি বিদায় ল'ম ঠিক আছে সিহঁতৰ বাৰীখন দেখুৱাবলৈ গৈছোঁ চাওক আমাৰ বাৰীবোৰ প্লেইনত থাকে সিহঁতৰ বাৰী কেনেকুৱা আছে চাওক তললৈ ঠিক আছে এতিয়া বাৰী দেখুৱাবলৈ গৈ আছোঁ আৰু বাৰী মানে ইমানেই তলত আছে আপোনালোকে ভাবিব নোৱাৰে আমাৰ প্লেইনৰ বাৰীৰ নিচিনা নহয় এইটো পাহাৰতে বাৰী পাইছে মানে পাহাৰৰ নামি যোৱা এইটো ষ্টেপবিলাকতে কিবা কিবি লগাইছে টেঙা চেঙা লগাইছে দেই বাৰু মই এতিয়া তললৈ নামি যাওঁ গতিকে সেয়া আৰু বেছি তলত যাব নোৱাৰি ইফালে তলত যদি শ্লিপ খাওঁ নহয় ৰোল মাৰি একেবাৰে তলত আৰু এই টেঙা আমাৰ টেঙা পাইছা নাই এই পকাবিলাক লয় এই কোমলীয়াবিলাক লৈ লাভ নাই নহয় সেইকেইটা ওপৰকেইটা পকি আছিলে পুৰা ওপৰত কোনে উঠিব এতিয়া
বাই বাই বেছিকৈ ভিডিঅ' কৰি থাকিলে লুটি খাই পৰিম আন্টি ঘৰ যেতিয়া আমি প্ৰথমতে আহি পালোঁ তেতিয়া চাহ খোৱা নাছিলোঁ এতিয়া ফাইনেলি গোটেইখন ঘূৰি আহিলোঁ এয়া চাহ খাই আছোঁ ঠিক আছে আৰু থেংক ইউ আন্টি আৰু সেইটো আন্টি আছে ওচৰতে আমাৰ ওচৰতে আন্টি লাজ কৰি আছে দেই ঠিক আছে আমাৰ ভাইটো আছে ভাইটোৰ লগত ফ্ৰেণ্ডশ্বিপ আছে ন সেইটো নিমিলে ঠিক আছে আৰু সেইটো কিটচেন আছে চাব ইমান ধুনীয়াকৈ থৈছে চাওক চব বনাইছে ঠিক আছে অলপ চাহ খাই লওঁ তাৰপিছতে আৰু আমি ভিডিঅ'টো শেষ কৰিম এতিয়া চাওকচোন আমি কিমান ওপৰলৈ উঠিছিলোঁ চাওক এতিয়া আমি এই বস্তিৰ পৰা বিদায় লৈছোঁ আৰু ডাইৰেক্ট ঘৰলৈ যাম আৰু চাওক এডোখৰ নামতে এডোখৰ দেখুৱাই দিছোঁ আপোনালোকক চাওক কিমান ওপৰত উঠিছিলোঁ আমি হাঁহো আছে বৰ ধুনীয়া ধুনীয়া হাঁহ আছে দেই আৰু এয়া এখন গভৰ্ণমেণ্ট স্কুল ঠিক আছে আমি খান এতিয়া এইটো বস্তিৰ পৰা বিদায় লৈছে দেই আপুনি লগাৰ পৰা বিদায় লৈছে ঠিক আছে নেক্সট ভিডিঅ'তে আকৌ আপুনি খান দেখা পাব মোৰ চেনেলটি আপুনি খান ছাবস্ক্ৰাইব কৰিব আৰু বহুত শ্বেয়াৰ কৰিব দেই ঠিক আছে আপোনালোকক এইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টি ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এনেকুৱা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ